প্ৰশ্নটো হ'ল আজি what is a number whose 12 1/2% is 64.5 এটা সংখ্যা আছে যিটো সংখ্যাৰ 12% 1/2 হল 64.5 মানে কিবা এটা সংখ্যা যাৰ ইমান পাৰ্চেন্টৰ মান হৈছে ইমান তাক যাৰ যিটো সংখ্যাৰ ইমান পাৰ্চেন্টৰ মান হৈছে ইমান সেই সংখ্যাটো কিমান হ'ব অপচন এ 516 অপচন বি 32 অপচন সি 528 অপচন ডি 512 ইয়াক আমি উলিয়াব লগা হলে 12 1/2% কিমান আছিল 64 ইয়াৰ মান হৈছে এটো মানে 12 1/2% ৰ মান হৈছে ইমান আমি উলিয়াবলৈ দিছে কিমান 100% ৰ মানটো 100% ৰ মানটো কিমান হয় এতিয়া এই কোশ্চনটো কৰিব লগা হলে বহুতটা ধৰণৰ নিয়ম আছে প্ৰথমতে যিটো নিয়ম আমাৰ স্কুলত শিকায় আমি সেইটো নিয়ম চাম তাৰ পাছত আমি ইয়াক পৰীক্ষাৰ মাজত অতি শীঘ্ৰে সোনকালে উলিয়াব পৰা উপায়টো আমি চাম So, 12 1/2% কিবা এটা সংখ্যা আছিল নহয় তাৰ হে ইমান পাৰ্চেন্ট ইমান আছিল কিবা এটা সংখ্যা আছিল তাক আমি x ধৰি ললো x কিমান আছিল 64.5 এতে 0.5 আছিল ন 0.5 আছিল এতিয়া আমি প্ৰথমতে ইখিনিক সলভ কৰি লম ইখিনি সলভ কৰি ললে চ 12 2 গুণ 12 2 গুণ 24 এটো উপৰটো সদায় যোগ হয় হা 12 2 গুণ 24 এটো 25 25 তোৰ কিমান আছিল 2 সব এনেকুৱা সংখ্যা পালে যত মানে ফ্ৰেকশনত দিয়া থাকে সেই সংখ্যাটো আপুনি তলৰ সংখ্যাটোৰ লগত সদায় এশটা পূৰণ কৰি দিব কিয় কৰিব কেনে কিহৰ কাৰণে কৰিব সেইবিলাক বাদ দিয়ক সেইবিলাক জানিলে আপুনি হয়তো পৰীক্ষাত উত্তীৰ্ণ হোৱা কাৰণে 3-4 বছৰ লাগি যাব যি কম সেইখিনি খালি মনত ৰাখক আৰু সেইখিনি খালি নোট বনাই ৰাখক আৰু সেইখিনিহে ৰিভিজন কৰিব বেলেগ কি কিয় এইবিলাকৰ উত্তৰ বিচাৰিবলৈ গলে বহুত সময় লাগি যাব সো এতিয়া কথাটো হল কি এতিয়া এটো ওলাল কিমান 25/200 এতিয়া সব এটুক আমি সৰু কৰিম ইয়াত কৰি একদম নরমাল বেছি চিন্তা কৰিব লগা কথা নাই বেছি মাথা গৰম কৰিব লগা কথা নহয় 25 1 গুণ 25 25 8 গুণ 200 এতিয়া সব আমি ইখিনি বস্তু এটা এড কৰি লম এতলত 1/8 plus x is equal 64.5 যেতিয়া আমি 100 লগত পূৰণ কৰিম 100 লগত পূৰণ কৰাৰ লগে লগে আমাৰ এই পাৰ্চেন্ট চিহ্নটো উঠি যাব হল ইখিনি লৈকে মনত আছে আপোনাৰ ইখিনি লৈকে বুজি পাই আছে সব এতিয়া কথাটো হল কি আমি x বা যিকোনো সংখ্যা থকা যিকোনো সংখ্যা আৰু যিকোনো সংখ্যাৰ লগত আখৰ ব্যৱহাৰ কৰিলে এইবিলাক আমি সোঁফালে বা বাওঁফালে কোনবা এটা সোঁফালে বা বাওঁফালে আমি কোনবা এটা সাইড বাছি লম কিন্তু আপোনাৰ কথা কোনটো সাইড বাছি লম এটা কথাটো হল আমি ইয়াতে বাওঁফাল সাইডটো বাছি লম x is equal 64.5 এইটো ইয়াত 1/8 এটো ইপিনে গেলে এটো চেঞ্জ হৈ যাব 8 উপৰত যাব 1 তলত নামি আহিব ইয়াত 8 উপৰত যাব 1 তলত নামি আহিব এটা আমি পূৰণ চিহ্ন ব্যৱহাৰ কৰিম উপৰত 8 যাব তলত 1 নামি আহিব এতিয়া ইখিনি কৰিলে আমি ইয়াৰ উত্তৰটো পাই যাম ইখিনি কৰিলে আমি ইয়াৰ উত্তৰটো পাই যাম সব 64.5 into 8 5 8 গুণ 40 শূন্য 8 গেল 4 8 4 গুণ কিমান 32 মানে 32 8 4 গুণ 32 8 4 গুণ 32 32 প্লাস আগত কিমান আছে 4 6 2 4 6 তিনিটো নামিব 36 হ'ব ইয়াৰ আমি 6 টো ৰাখিম তিনিটো আমি হাতত ৰাখিম হাতত ৰাখা বুলি যে কয় তিনিটো আমি হাতত থাকিল 8 6 গুণ 48 48 আগত তিনিটো 8 9 10 11 11 1 হাতে গলে 4 1 5 মানে 5160 কিন্তু কথাটো হল কি ইয়াত 64.5 আছিল সেই কাৰণে আমি
ইয়াত আমি ইয়াতে দশমিক এটা লগাই দিব লাগিব ইয়াৰ উত্তৰটো আমাৰ ওলাই গ'ল এতিয়া অপশ্যন নম্বৰ এ 516 এটা কথাটো হ'ল কি আমি ইয়াক সৰল যেটো পৰীক্ষাত বহিলে আপুনি যেটো টেকনিক ব্যৱহাৰ কৰি আপুনি অতি শীঘ্ৰে সংখ্যাটো উলিয়াব পাৰে আমি সেইটো চাম এতিয়া নোট বনাই লওক ভিডিওটো পজ কৰি আপোনালোকে এইখিনি লিখি ল'ব বহিত নোট বনাই ল'ব ৰিভিজন কৰা যদি আপোনাৰ সহায় হয় বাৰ 1/2% ইয়াক আমি ভাঙি পাতি ল'লে কিমান হ'ব 1/8/1 8/1 নহয় 1/8 হ'ব কাৰণ ওপৰত 25 হ'ব 12 24 একে 25 মানে কিমান হ'ব 1/8 হ'ব 1/8 হ'ব 1/8 হলে এটা 64.5 এটো কিহৰ মান আছে সো এই দুটাৰ মাজত যেটো গ্যাপ আছে তাৰে মান হৈছে এইটো দুটাৰ মাজত গ্যাপ যেটো আছে তাৰে মান হৈছে এইটো আর এটো যেটো মান আছে এইটো আমাৰ উলিয়াব লৈছে এইটোৰ মান বুজি পাইছে সো এতিয়া আমি ইয়াক 8 ডিভাইড কৰি দিলে 8 8 গুণ 8 2 গুণ 16 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 4 গুণ 48 8 গুণ 56 8 গুণ 54